ভাৰতবৰ্ষত বিজেপি 2014 চনৰ পৰা পাৱাৰত আহিছে 2024 চনলৈকে 10টা বছৰ এই 10টা বছৰে মই ভাৰতবৰ্ষৰ ৰাজনৈতিক সমীকৰণত দেখা পাইছো প্ৰত্যেকটো দলে যেতিয়া ইলেকশ্যনৰ পাছতে তেওঁলোকৰ মাজত একতা হোৱাৰ বুনিয়াদী নাই তেওঁলোকে একতা এইকাৰণে হ'ব নোৱাৰে প্ৰত্যেক দিনাই তেওঁলোকে ট্ৰায়েল কৰে পাছত ফেইল হয় ট্ৰায়েল কৰে ফেইল হয় আপোনালোকে চাওক প্ৰত্যেকটো ইলেকশ্যনতে তৃণমূল কংগ্ৰেছৰ লগত তেওঁলোকে একদম অপেন মিটিঙত ধুনীয়াকৈ এখন পেণ্ডেল ডাইচ শ্বেয়াৰ কৰি পেলাই সকলোৱে ইউনাইটেড হ'ল ইণ্ডিয়া এলায়েন্স হ'ল তৃণমূল কংগ্ৰেছে ক'লে আমি বেংগলত আমি এলায়েন্স নকৰোঁ আৰু মহাৰাষ্ট্ৰত তেওঁলোকে এলায়েন্স কৰিব নোৱাৰিলে তেওঁলোকে হাৰিয়ানাত এলায়েন্স কৰিব নোৱাৰিলে তেওঁলোকে দিল্লীত এলায়েন্স কৰিব নোৱাৰিলে দিল্লী নিৰ্বাচনটোৱে ইণ্ডিয়া এলায়েন্সটো যে ভাঙিলে তাৰ হেতু একদম ষ্টাম্প কৰি মোহৰ মাৰি দিলে মই সেইদিনাখনো কৈছিলোঁ ইলেকশ্যনৰ ৰিজাল্টৰ দিনাও কৈছোঁ যে এইটো মানে একদম ফাইনেল হৈ গ'ল আৰু এওঁলোকে কৈ লাভ নাই আৰু অসমততো আৰু পচিবল নহয় অসমত পচিবল ক'ৰ পৰা হ'ব অসমততো তেওঁলোকৰ কোনো এনেকুৱা প্ৰত্যেকটো দলৰ ৰাজনৈতিক অৰ্গেনাইজেশ্যন এনেকুৱা নহয় ৰাইজৰ দলৰ গোটেই অসমত ৰাজনৈতিক নেটৱৰ্ক নাই আপোনাৰ লুইনজ্যোতি ডাঙৰীয়াৰ গোটেই অসমত নেটৱৰ্ক নাই তে কংগ্ৰেছৰ যিখিনি নেটৱৰ্ক আছে কংগ্ৰেছে ভাবে আমি সবতকৈ ছুপাৰ আৰু কংগ্ৰেছে সদায় ইলেকশ্যনৰ সময়তে গৈ ঠগনটো দিয়ে কিন্তু ঠগন বাৰে বাৰে খোৱাৰ পাছত কংগ্ৰেছক এতিয়া কোনেও বিশ্বাসত নলয় আৰু সৰু সৰু পাৰ্টিবিলাকে নিজৰ সত্তা বচাবৰ কাৰণে কংগ্ৰেছক আগত নলয় কাৰণ কেজৰিৱালৰ এটাই নিদৰ্শন কেজৰিৱালে সেইকাৰণে দিল্লীত এটাও চিট নিদিওঁ বুলি ক'লে কাৰণ তেওঁ জানে যে কংগ্ৰেছৰ ষ্টেণ্ডেই নাই ৬৮টা চিটত যিটো পাৰ্টি ৭০টাৰ ভিতৰত ৬৮টা চিটৰ আমানতৰ ধন জব্দ হৈছে সেইটো পাৰ্টিৰ ষ্টেণ্ড কি আছে সেইকাৰণে কেজৰিৱালে জানে কাৰণে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে কেজৰিৱালে নিজৰ গতিত তেওঁলোকে ডাঙৰ কৰিব পাঞ্জাৱত চলি আছে তেওঁলোকৰতো ২০টা ২২টা আসন পাইছে সেইকাৰণে সৰু পাৰ্টিবিলাকে মই ভাবোঁ তেওঁলোকৰ নিজৰ ৰাজনৈতিক স্বকীয়তা বচাই ৰাখিবৰ কাৰণে তেওঁলোকে এতিয়া আৰু কংগ্ৰেছক ঢাল হিচাপে যে ল'ব মই বিশ্বাস নকৰোঁ ভাৰতবৰ্ষত বিজেপি 2014 চনৰ পৰা পাৱাৰত আহিছে 2024 চনলৈকে 10টা বছৰ এই 10টা বছৰে মই ভাৰতবৰ্ষৰ ৰাজনৈতিক সমীকৰণত দেখা পাইছোঁ প্ৰত্যেকটো দলে যেতিয়া ইলেকশ্যনৰ পাছতে তেওঁলোকৰ মাজত একতা হোৱাৰ বুনিয়াদী নাই তেওঁলোকে একতা এইকাৰণে হ'ব নোৱাৰে প্ৰত্যেক দিনাই তেওঁলোকে ট্ৰায়েল কৰে পাছত ফেইল হয় ট্ৰায়েল কৰে ফেইল হয় আপোনালোকে চাওক প্ৰত্যেকটো ইলেকশ্যনতে তৃণমূল কংগ্ৰেছৰ লগত তেওঁলোকে একদম অপেন মিটিঙত ধুনীয়াকৈ এখন পেণ্ডেল ডাইচ শ্বেয়াৰ কৰি পেলাই সকলোৱে ইউনাইটেড হ'ল ইণ্ডিয়া এলায়েন্স হ'ল তৃণমূল কংগ্ৰেছে ক'লে আমি বেংগলত আমি এলায়েন্স নকৰোঁ আৰু মহাৰাষ্ট্ৰত তেওঁলোকে এলায়েন্স কৰিব নোৱাৰিলে তেওঁলোকে হাৰিয়ানাত এলায়েন্স কৰিব নোৱাৰিলে তেওঁলোকে দিল্লীত এলায়েন্স কৰিব নোৱাৰিলে দিল্লী নিৰ্বাচনটোৱে ইণ্ডিয়া এলায়েন্সটো যে ভাঙিলে তাৰ হেতু একদম ষ্টাম্প কৰি মোহৰ মাৰি দিলে মই সেইদিনাখনো কৈছিলোঁ ইলেকশ্যনৰ ৰিজাল্টৰ দিনাও কৈছোঁ যে এইটো মানে একদম ফাইনেল হৈ গ'ল আৰু এওঁলোকে কৈ লাভ নাই আৰু অসমততো আৰু পচিবল নহয় অসমত পচিবল ক'ৰ পৰা হ'ব অসমততো তেওঁলোকৰ কোনো এনেকুৱা প্ৰত্যেকটো দলৰ ৰাজনৈতিক অৰ্গেনাইজেশ্যন এনেকুৱা নহয় ৰাইজৰ দলৰ গোটেই অসমত ৰাজনৈতিক নেটৱৰ্ক নাই আপোনাৰ লুইনজ্যোতি ডাঙৰীয়াৰ গোটেই অসমত নেটৱৰ্ক নাই তে কংগ্ৰেছৰ যিখিনি নেটৱৰ্ক আছে কংগ্ৰেছে ভাবে আমি সবতকৈ ছুপাৰ আৰু কংগ্ৰেছে সদায় ইলেকশ্যনৰ সময়তে গৈ ঠগনটো দিয়ে কিন্তু ঠগন বাৰে বাৰে খোৱাৰ পাছত কংগ্ৰেছক এতিয়া কোনেও বিশ্বাসত নলয় আৰু সৰু সৰু পাৰ্টিবিলাকে নিজৰ সত্তা বচাবৰ কাৰণে কংগ্ৰেছক আগত নলয় কাৰণ কেজৰিৱালৰ এটাই নিদৰ্শন কেজৰিৱালে সেইকাৰণে দিল্লীত এটাও চিট নিদিওঁ বুলি ক'লে কাৰণ তেওঁ জানে যে কংগ্ৰেছৰ ষ্টেণ্ডেই নাই ৬৮টা চিটত যিটো পাৰ্টি ৭০টাৰ ভিতৰত ৬৮টা চিটৰ আমানতৰ ধন জব্দ হৈছে সেইটো পাৰ্টিৰ ষ্টেণ্ড কি আছে সেইকাৰণে কেজৰিৱালে জানে কাৰণে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে কেজৰিৱালে নিজৰ গতিত তেওঁলোকে ডাঙৰ কৰিব পাঞ্জাৱত চলি আছে তেওঁলোকৰতো ২০টা ২২টা আসন পাইছে সেইকাৰণে সৰু পাৰ্টিবিলাকে মই ভাবোঁ তেওঁলোকৰ নিজৰ ৰাজনৈতিক স্বকীয়তা বচাই ৰাখিবৰ কাৰণে তেওঁলোকে এতিয়া আৰু কংগ্ৰেছক ঢাল হিচাপে যে ল'ব মই বিশ্বাস নকৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত